চিলাপথাৰ চিলাস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীখা ভয়ংকৰ পথ দুৰ্ঘটনাত 4জন লোক গুৰুতৰভাৱে আহত। এখন তীব্ৰবেগী স্কৰ্পিঅ' বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা গছত প্ৰচণ্ডভাৱে খুন্দা মাৰে বাহনখন। জানিব পৰা মতে স্কৰ্পিঅ' বাহনৰ দলটোৱে বনভোজ খাই ঘৰলৈ উভতি আহিছিল। তেনে সময়তে বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এজোপা গছত প্ৰচণ্ডভাৱে খুন্দা মাৰি বাগৰি পৰে বাহনখন। দুৰ্ঘটনাত বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ব্যক্তিসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত হোৱা স্কৰ্পিঅ' বাহনখনৰ নম্বৰ হৈছে AS22E8040। গুৰুতৰভাৱে আহত লোকসকলৰ সঠিক ঠিকনা জানিব পৰা নাই যদিও আটাইকেইগৰাকী চিলাপথাৰৰ বুলি জানিব পৰা গৈছে।